নমস্কাৰ বন্ধুসকল, আপোনালোকক মই আজি এনেকুৱা এখন ভাৰতৰ বিষয়ে ক'ম যিখন ভাৰতত আজি মহিলাৰ কোনো সুৰক্ষা নাই, যিখন দেশত আজি চৰকাৰে যি ইচ্ছা তাকেই কৰি আছে, যিখন দেশত আজি চৰকাৰৰ বিৰুদ্ধে আপুনি যদি কিবা এটা কথা কয় সেই মানুহজনকে শাস্তি দিয়া হয়, হয়তো পুলিচে এৰেষ্ট কৰি লৈ যাব, নহ'লে সেই চৰকাৰৰে কিছুমান মানুহে আহি তেখেতক মাৰপিট কৰিব। আজি এনেকুৱা ভাৰতৰ এটা কথা ক'ম মই, যিখন ভাৰতত আজি প্ৰায় ঘণ্টাই ঘণ্টাই বহু মহিলাৰ ধৰ্ষণ কৰা হয়, বহু মহিলাক অত্যাচাৰ কৰা হয়। আৰু আজি এনেকুৱা এখন ভাৰতবৰ্ষৰ কথা ক'ম মই আপোনালোকক, যিখন ভাৰতবৰ্ষত আজি বস্তুৰ দাম ইমানেই বাঢ়ি গৈছে, য'ত আমাৰ পৰা GSTৰ নামত হওক, টেক্সৰ নামত হওক ইমান টকা কৰ হিচাপে তেখেতসকলে লৈ আছে, তথাপিও আজি ভাৰতবৰ্ষত উন্নতিৰ নামত বহুত হাজাৰ হাজাৰ স্কুল কলেজ বন্ধ হ'বলৈ ধৰিছে, য'ত তেখেতসকলে কয় যে টকা পইচাৰ অভাৱত এনেকৈ স্কুলবোৰ বন্ধ কৰা হৈছে। কিন্তু 30,000 কৰোৰ টকা লৈ তেখেতসকলে কুম্ভ মেলাৰ আয়োজন কৰে। আজি এনেকুৱা দিন দেখিবলৈ পোৱা গৈছে এই ভাৰতবৰ্ষত, য'ত আপুনি পূজা পাঠ কৰিবলৈ গ'লে আপোনাক চৰকাৰৰ মানুহবোৰে ফুলেৰে আদৰণি জনাব, আৰু আপুনি যদি চাকৰি খুজিবলৈ যায় তেতিয়াহ'লে আপোনাক লাঠিৰে আদৰিব। গতিকে আহক ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাওক আৰু আপোনালোকে চাওক এই নেতাবোৰৰ কাণ্ডবোৰ। যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়া মোদীয়ে কোৱা কিছুমান ভাষণ, যিটো ভাষণত তেখেতে কৈছিল যে পেট্ৰল ডিজেলৰ দাম ইমানকৈ বাঢ়ি গৈছে, ইমানেই তেখেতসকলৰ আনকণ্ট্ৰল হৈ গৈছে, আৰু এই বিষয়ে তেখেতসকলে কথাই নাপাতে। কিন্তু আজি 100 টকা পাৰ হৈ গ'ল, কিন্তু মোদীৰ এই বিষয়ে ক'বলৈ তেখেতৰ সময় নাই। তেখেতৰ সময় আছে মাত্ৰ কিছুমান ঢংগী বাবাৰ সৈতে মিলিবলৈ, কিছুমান ঢংগী মানুহবোৰক তেখেতৰ চৰণ চুবলৈ। साल का रिपोर्ट कार्ड के कुछ ही घंटों में उन्होंने देश में जिस प्रकार से पेट्रोल के दाम बढ़ा दिए, ये दिल्ली सरकार की शासन चलाने की नाकामयाबी का जीता जागता सबूत है। তেখেতৰ যি গদি মিডিয়া, এই গদি মিডিয়াবোৰে নিউজ পেপাৰত এজনী মহিলাৰ ফটো এখন দি সেই মোদীৰ ফটোৰ লগত 22,000 মানুহে চৰকাৰী ঘৰ লাভ কৰা বুলি এখন নিউজ পেপাৰত দিয়া গৈছিল, আৰু সেই মহিলাগৰাকীৰ ঘৰত এগৰাকী পত্ৰকাৰী যায়, আৰু যোৱাৰ পিছত তাত গম পায় যে সেই মহিলাগৰাকীয়ে একচুৱেলি ঘৰ পোৱাই নাই, আৰু সেই ফটোত কেনেকৈ তাইক ফটোখন তাত দিলে এয়া কোনেও গমেই নাপায়। 22,000 गरीब परिवारों को प्रधानमंत्री आवास योजना की चाबी दे दी गई। न्यूज़पेपर्स में एक इश्तिहार आया, क्या दिख रहा है? इश्तिहार दिख रहा है, इसमें ये लिखा हुआ है, ये लेडी इस इश्तिहार में बोल रही हैं कि प्रधानमंत्री की जो योजना है घर देने की, आवास योजना है, उसकी वजह से मेरे घर पे मुझे अब छत मिल गई है। अच्छा, और मेरे जैसे 24 लाख लोग और हैं जिनको छत मिल गई, और अब हम सब आत्मनिर्भर हो गए हैं। तो वी फाउंड द लेडी हु इज हियर एंड वी आर हियर टू टॉक टू हर। जूम करो। मैडम जी, ये फोटो आपकी है? हाँ, अच्छा, ये फोटो आपकी कब ली? तो हमको ये पता नहीं है कब लिए, समझे? ये घर आपका है? नहीं, ये घर मेरा नहीं। अरे देवा, घर रहने से हमें झोपड़ी में रहेंगे, आप ही लोग देखिए। গতিকে চাওক, এনেকুৱা দিনবোৰ আজি ভাৰতবৰ্ষত দেখিবলৈ পোৱা গৈছে। এই নিউজ পেপাৰসমূহৰ পৰা বা এই গদি মিডিয়াৰ পৰা আমি এইবোৰেই ফলাফল লাভ কৰিব পাৰোঁ, এইবোৰ নিউজেই আমি চাব পাৰোঁ। তেখেতসকলে চৰকাৰৰ কোনো ভুলৰ কথা তেখেতসকলে এই নিউজৰ দ্বাৰাই নজনাই, তেখেতসকলে সদায় আপোনাক মোদীৰ সন্মানৰ বিষয়ে, মোদী ক'ত গৈছে, কি খাইছে, কি কৰা নাই, এইবোৰৰ বিষয়ে তেখেতসকলে ক'বলৈ সময় আছে, কিন্তু এইবোৰ নিউজ তেখেতসকলে দেখুৱাবলৈ সময় নাই। আপোনালোকে প্ৰায় মোদীৰ ভাষণত আপোনালোকে দেখিবলৈ পায় যে মোদী গৰীব, বহুত গৰীব, যে তেখেতে ট্ৰেইন ষ্টেচনত ৰেলৰ দবাই দবাই চাহ বিক্ৰী কৰিছে বুলি। কিন্তু তেখেতে নিজ মুখেৰে কয় যে যেতিয়া তেখেতে কোনো মুখ্যমন্ত্ৰী নাছিল, যেতিয়া তেখেতে কোনো প্ৰধানমন্ত্ৰী নাছিল, কোনো MLA নাছিল, সেই সময়তে তেখেতে আমেৰিকা ভ্ৰমণ কৰিছিল বুলি। গতিকে কোন গৰীব মানুহৰ ল'ৰা, কোন গৰীব মানুহ এনেকুৱা আছে যে মিনিষ্টাৰ মন্ত্ৰী নোহোৱা আগতে আমেৰিকা লণ্ডন ঘূৰি ফুৰিবলৈ? তেওঁৰ নিজৰ মুখতে শুনি আপোনালোকে চাওক। मैं गरीबी में पैदा हुआ, गरीबी को मैंने जिया है। मित्रों, मैं बचपन में रेल के डिब्बे में चाय बेचता था। मैं बचपन में कप प्लेट धोते धोते बड़ा हुआ हूँ।
चाय पिलाते पिलाते बड़ा हुआ हूं। जब मैं पीएम भी नहीं था, सीएम भी नहीं था, नेता भी नहीं था, जब मैं किसी पद पर नहीं था, उससे पहले भी मैं अमेरिका के करीब करीब 29 स्टेट्स में दौरा कर चुका था। আজি এনেকুৱা কিছুমান ৰাজনেতাই আমাৰ ভাৰতবৰ্ষক শাসন কৰি আছে, যিখন ভাৰতবৰ্ষত নিজৰ ৰাষ্ট্ৰীয় সংগীতক সন্মান দিবলৈ তেখেতসকলে নাজানে, কেনেকৈ ৰাষ্ট্ৰীয় সংগীতক সন্মান দিব লাগে। যেতিয়া ৰাষ্ট্ৰীয় সংগীত বজাই থাকে সেই সময়ত এই নেতাজনে চাওক কি কৰি আছে। যিকোনো ভাষণতে তেখেতসকলে হিন্দু মুছলিম কৰি আমাৰ যিবোৰ ধ্যান, এই ধ্যানবোৰ অন্য তৰফত লৈ গৈ আমাৰ যি এতিয়া মাত মাতিব লগা কিছুমান কথা আছে, যিবোৰ ধৰক খেতিয়কৰ বিষয়ে হওক বা বস্তু বাহিনীৰ দাম এইবোৰৰ বিষয়ে হওক, এইবোৰৰ মাত মাতিবলৈ আমাৰ এতিয়া সময় নাই। কাৰণ আমি এতিয়া সেই বাবৰৰ দিনৰ, ঔৰংজেবৰ দিনৰ কবৰবোৰ কেনেকৈ খান্দি উলিয়াব লাগে, এইবোৰত আমাক ব্যস্ততাত সোমাই ৰাখি তেখেতসকলে এনজয় কৰি আছে। আজি চাইনাই ডিপছিক বাহিৰ কৰিছে, আমেৰিকাই AI বাহিৰ কৰিছে, আৰু আমাৰ ভাৰতবৰ্ষত এতিয়াও আপোনালোকে মোবাইলত ঘৰে ঘৰে যাৰ যাৰ হাতত মোবাইল আছে তেখেতসকলে দেখিবলৈ পায় যে এষ্ট্ৰটক তেখেতসকলে আমাৰ ভাৰতবৰ্ষত বাহিৰ কৰিছে। আৰু এনেকুৱাই যদি চলি থাকে এটা সময়ত আমাৰ ভাৰতবৰ্ষৰ যে কি অৱস্থা হৈ যাব, এয়া মানে কোনো তাৰ সীমা নাই। গতিকে যিয়েই নহওক আপোনালোকে সাৱধান হওক। এনেকুৱা নেতাবোৰক যেতিয়াই ভোট আহে, ইলেকশ্যন আহে, ভোট দিয়া সময় আহে, তেতিয়া আপোনালোকে সাৱধান হয়, ভাল মানুহক ভোট দিয়ক। এনেকুৱা মানুহক ভোট দি আপুনি আপোনাৰ নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত বা আমাৰ দেশৰ ভৱিষ্যত নষ্ট কৰি আছে। লগ পাম এনেকুৱা এটা ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।